নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে স্কৰডিমিলৈ স্বাগতম জনাইছোঁ ওয়েলকাম টু স্কৰডিমি আজি আমি ডিসকাস কৰিবলৈ ওলাইছোঁ 24 আৰু 25 জুনৰ যিখিনি ইম্পৰ্টেন্ট নিউজ আছিলে ইন্টাৰনেশ্যনেল নেশ্যনেল ষ্টেটৰ তো সেইখিনি কাৰেণ্ট এফেয়াৰ্স সেইখিনি নিউজ আজি ক্লাছত আমি ডিসকাস কৰিবলৈ গৈ আছোঁ আগৰ ক্লাছ কেইটা যদি আপোনালোকে চোৱা নাই প্লেলিষ্ট বনোৱা আছে কাৰেণ্ট এফেয়াৰ্সৰ চাই ল'ব আৰু আজিৰ আমি টপিক এই ডেট দুটাৰ আমি টপিকখিনিৰ ফালে যোৱাৰ আগতে লাষ্ট ক্লাছত যি আপোনালোকক কোৱেশ্চন অফ দা ডে দিছিলোঁ সেইখিনি প্ৰথমতে অকমান আমি সেইখিনি চকু ফুৰাই থওঁ সেইখিনি আমি চাই লওঁ তো লাষ্ট আমি যিকেইটা টপিকৰ ওপৰত ডিসকাস কৰিছিলোঁ সেই টপিক কেইটাৰ ওপৰত বেছ কৰি পেলাই কিছুমান আপোনালোকক প্ৰেক্টিছ কোৱেশ্চন দিয়া হৈছিলে লাষ্ট আমি ডিসকাস কৰিছিলোঁ 79 সিনিয়ৰ নেশ্যনেল ইকুৱাটিক চেম্পিয়নশ্বিপৰ বিষয়ে য'ত আমি অসমৰ প্ৰদৰ্শন দেখিছিলোঁ ৰাইট আমি অসমৰ এগৰাকী কন্যা তেখেতৰ অসমৰ ছোৱালী এগৰাকী তাতে তেখেতে গোল্ড মেডেল লাভ কৰিছিল আৰু তেখেতৰ নামটো কি হয় হেতু আপোনালোকে কমেন্ট সেকশনত জনাব আমি কাৰ বিষয়ে পঢ়িছিলোঁ তেওঁৰ কথা কিন্তু সুধি দিব যে তেখেত কিহৰ লগত এছ'চিয়েটেড হয় কোনটো খেলৰ লগত জড়িত এতিয়া আমি যদি 79 সিনিয়ৰ নেশ্যনেল ইকুৱাটিক চেম্পিয়নশ্বিপৰ কথা চাওঁ কোড আয়োজন কৰা হৈছিলে গুজৰাট ওকে তো গুজৰাট বুলি ক'লে ইয়াতে অপশন সি হৈ যাব কাৰেক্ট আনসাৰ আহমেদাবাদত কিমান সংখ্যক আছিলে মনত ৰাখিব 79 সিনিয়ৰ নেশ্যনেল ইকুৱাটিক চেম্পিয়নশ্বিপ ওকে তাৰ পিছত আমি আৰু এটা নিউজ আমি ডিসকাস কৰিছিলোঁ আৰু এটা আমি চাইছিলোঁ যেটো আছিলে গ্লোবেল পিস ইনডেক্সত আমাৰ ইণ্ডিয়াৰ ৰেংক কিমান আছিলে ইণ্ডিয়াৰ ৰেংক আমি লাষ্ট ক্লাছত এটো ডিসকাস কৰিছোঁ এটো আপোনালোকক মই এতিয়া সুধিলোঁ যেহেতু লাষ্ট ক্লাছত পঢ়িছোঁ তো ইণ্ডিয়াৰ ৰেংক কিমান আছিলে গ্লোবেল পিস ইনডেক্সত ফাৰ্স্ট ৰেংকত আছিলে আইসল্যান্ড ৰাইট সো আমাক সুধিছে যে এই যেটো গ্লোবেল পিস ইনডেক্স এটো কোনে জাৰি কৰে কোনে পাবলিশ কৰে বুলি কৈছে आंसर কি হৈ যাব অপশন সি ইনষ্টিটিউট ফৰ ইকনমিক্স এণ্ড পিস ওকে এবোৰ ডিসকাস কৰিছো গতিকে কিছুমান কোৱেশ্চন আপোনালোকক সুধিছো আই হোপ আপোনালোকে আনসাৰখিনি কৰিব পাৰিব দেন কোৱা হৈছে ভাৰত ইনোভেটস আমি দেখিছিলোঁ ভাৰত ইনোভেটস 2026 প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু ফ্ৰেন্সৰ প্ৰেসিডেন্ট আছিলে ইমানুৱেল মেক্ৰন ৰাইট ইমানুৱেল মেক্ৰন তো তেওঁলোকৰ দুগৰাকীৰ সহযোগত কি হয় প্ৰথমবাৰৰ বাবে ভাৰত ইনোভেটস নাইছত ঠিক আছে নিছত কি কৰা হৈছিলে হেতু উদ্বোধন কৰা হৈছিলে বা ইনৰ্গেট কৰা হৈছিলে আৰু আমাক সুধিছে যে কোড প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে কোড ভিজিট কৰোতে তো আমি হেতু পঢ়িছিলোঁ যে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে যেতিয়া ফ্ৰান্সত গৈছিলে ইউৰোপত যেতিয়া গ'ল বা যিখিনি স্লোভাকিয়াৰ যে এৱাৰ্ড দিয়া হৈছিলে তেখেতক নেশ্যনেল মিলিটাৰী এৱাৰ্ড তো এইখিনি আমি দেখিছিলোঁ হেতু কথা পঢ়োতে আমি চাইছিলোঁ তো ফ্ৰান্সত ইনৰ্গেট কৰিছে ফ্ৰান্সৰ কোড যদি কেতিয়াবা সুধে মনত ৰাখিব নিচ ঠিক আছে ওকে তাৰ পাছত আহিছোঁ এতিয়া আমাৰ আজিৰ টপিকটোৰ ফালে আজিৰ নিউজৰ ফালে প্ৰথম আমি এটা ডেৰে ষ্টাৰ্ট কৰিম আমাক ইয়াতে অলিম্পিক ডেৰ কথা কোৱা হৈছে ইণ্টাৰনেশ্যনেল অলিম্পিক ডে 2026ৰ ইণ্টাৰনেশ্যনেল অলিম্পিক ডে বা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ বিষয়বস্তু কি আছিলে বুলি সুধিছে আমি ইয়াতে যদি চাওঁ ইণ্টাৰনেশ্যনেল অলিম্পিক ডে কেতিয়া সেলিব্ৰেট কৰা হয় 23rd জুনত 23 জুনত সেলিব্ৰেট কৰা হয় আৰু কিহৰ কাৰণে সেলিব্ৰেট কৰা হয় 23rd জুনটো ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি ওকে IOC that means ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ যি মানে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ ফাউণ্ডেশ্যনৰ আমি ক'ব পাৰোঁ যে এই ফাউণ্ডেশ্যন যে প্ৰতিষ্ঠা কৰা হৈছিলে হেতু উদযাপন কৰিবৰ কাৰণে 23rd জুনটো ইণ্টাৰনেশ্যনেল বা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস হিচাপে পালন কৰা হয় কোৱেশ্চন সুধিছে যে এইবাৰৰ বিষয়বস্তু কি আমাক সুধে থিমবোৰ তো আমি এইবাৰৰ বিষয়বস্তু যদি চাওঁ অপশন সি হ'ব ইউ কেন ডু দিছ লেটছ মুভ ওকে তো এটো হৈ গ'ল এইবাৰৰ থিম অকমান আমি এটোৱে চাই লওঁ ইণ্টাৰনেশ্যনেল অলিম্পিক ডেৰ বিষয়ে তো কিহৰ কাৰণে সেলিব্ৰেট কৰা হয় মই ক'লো ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি যে গঠন কৰা হৈছিলে হেতু উদযাপন কৰিবৰ কাৰণে ফাউণ্ডেশ্যনটো হেতু সেলিব্ৰেট কৰিবৰ কাৰণে এতিয়া আমাক এটা কোৱেশ্চন সুধে যে অলিম্পিকৰ ৰিংবোৰত যিবোৰ মানে কালাৰ আছে ওকে অলিম্পিকৰ যি পতাকাখন আছে সেই পতাকাখনৰ যিকেইটা ৰিং আছে সাৰ্কেল আছে প্ৰত্যেকখনে এখন কিহক ৰিপ্ৰেজেন্ট কৰে এখন মহাদেশ কন্টিনেন্টক ৰিপ্ৰেজেন্ট কৰে হয়নে তো কোনখনে কাক ৰিপ্ৰেজেন্ট কৰে হেতু আমাক সুধিছে আমি ইয়াতে যদি চাওঁ তেতিয়া হলে মনত ৰাখিব গ্ৰীনখনে কাক ৰিপ্ৰেজেন্ট কৰে গ্ৰীন সাৰ্কেলটোৱে গ্ৰীন ৰিংটোৱে অষ্ট্ৰেলিয়া ওকে য়েল্লোটোৱে ৰিপ্ৰেজেন্ট কৰে এছিয়া
ওকে য়েল্লোটোৱে ৰিপ্ৰেজেণ্ট কৰে এছিয়া তাৰ পাছত ৰেডটোৱে ৰিপ্ৰেজেণ্ট কৰে কাক আমেৰিকা নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা ব্লেকটোৱে ৰিপ্ৰেজেণ্ট কৰে আফ্ৰিকা ওকে ব্লেকটোৱে ৰিপ্ৰেজেণ্ট কৰে আফ্ৰিকা তো ব্লুটো কি থাকিলে ইউৰোপ ওকে তো ইয়াৰে ট্ৰিক আপোনালোকে মনত ৰাখিব পাৰে এনেকুৱাকে এতিয়া আমাৰ ভাৰতবৰ্ষত যে ইউৰোপীয়সকলে বিজনেছ কৰিবলৈ আহিছিলে তেওঁলোকে কেনেকৈ আহিছিলে জলপথেৰে আহিছিলে ৰাইট আমি যদি চাওঁ তেওঁলোকে সাগৰেৰে আহি পেলাই যেনেকৈ তেওঁলোকে কোচি কালিকাতত তেওঁলোকে নিজৰ বন্দৰবোৰ বনাইছিলে তো ভাৰতীয় মানে যেতিয়া ইউৰোপিয়ানসকলে আমাৰ ভাৰতবৰ্ষত আহিছিলে তেওঁলোকে কি হয় জাহাজেৰে আহিছিলে পানীৰে আহিছিলে তো পানীৰ কালাৰ ব্লু ওকে সাগৰৰ পানীৰ কালাৰ ব্লু গতিকে ব্লু মনত ৰাখিব ব্লুই কাক ৰিপ্ৰেজেণ্ট কৰিছে ইউৰোপ ঠিক আছে ব্লেক বুলি ক'লে আফ্ৰিকাৰ মানুহৰ স্কিন কালাৰটো অকণমান ডাৰ্ক হয় চ' তেনেকৈ মনত ৰাখিব আফ্ৰিকা তাৰপাছত আমেৰিকা যদি কওঁ আমেৰিকাৰ মানুহবোৰ কি হয় বহুত বগা ৰংচোৱা হৈ থাকে বগা ৰঙা তেনেকুৱা হৈ থাকে চ' ৰেড আমেৰিকা এতিয়া অচিয়ানিয়া অষ্ট্ৰেলিয়া এটা দ্বীপপুঞ্জ নদীদ্বীপ তো চাৰিওফালে গ্ৰীনেৰী আছে তেনেকৈ মনত ৰাখক তো গ্ৰীণ অচিয়ানিয়া আৰু য়েল্লো যদি চাওঁ এইটো আসাম হিষ্ট্ৰীৰ লগত মনত ৰাখিব যে আমাৰ অসমত কামৰূপত যেতিয়া হিউৱেন চাং আহিছিলে তেখেতে আমাৰ কামৰূপৰ মানুহখিনিৰ গাৰ বৰণটো তেওঁ কৈছিলে যে অকণমান পেল য়েল্লো টাইপ হয় তো কামৰূপ অসম ভাৰত বুলি ক'লে এছিয়াত আহে চ' এছিয়া তেনেকৈ য়েল্লো মনত ৰাখিব ক্লিয়াৰ অ'কে তো জাষ্ট মনত ৰখাৰ এটা ট্ৰিক মোৰো এনেকৈ মনত থাকি গৈছে যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ নিজে এইটো ভাবি তেনেকুৱাকৈ এদিন মনত থাকি গ'ল তো আপোনালোকেও এইটো ট্ৰিক ইউজ কৰিব পাৰে এতিয়া এই যে আমি ইণ্টাৰনেশ্যনেল অলিম্পিক ডেৰ কথা চাই আছোঁ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ কথা চাই আছোঁ আমি দেখিলোঁ 23 জুনত এষ্টাব্লিছ কৰা হৈছিলে কিমান চনত 1894ত আৰু ক'ত এষ্টাব্লিছ কৰা হৈছিলে পেৰিছ ৰাইট ফাৰ্ষ্ট অলিম্পিক ডে 1948ত চেলিব্ৰেট কৰা হৈছিলে ওকে প্ৰথম অলিম্পিক দিৱস 1948 চনত উদযাপন কৰা হৈছিলে আৰু প্ৰথমতে 9খন কাণ্ট্ৰিয়ে ইনিচিয়েলি তাত পাৰ্টিচিপেট কৰিছিলে এতিয়া আমি যদি ইয়াতে যদি ইণ্ডিয়া এণ্ড অলিম্পিক আমি যদি ইণ্ডিয়া আৰু অলিম্পিকৰ কথা অকণমান যদি আমি চাব লাগে ভাৰত স্বাধীন হোৱাৰ আগত ওকে ভাৰত স্বাধীন হোৱাৰ আগত আমাৰ মানে যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিলে তাৰ আগত আমাৰ ইণ্ডিয়াই কেতিয়া অলিম্পিকত পাৰ্টিচিপেট কৰিছিলে 1900 চনত 1900ত তো 1900ত এগৰাকী এথলিট আছিলে নৰ্মান প্ৰিচাৰ্ড বুলি ঠিক আছে নৰ্মান প্ৰিচাৰ্ড ওকে যাৰ নাম আছিলে নৰ্মান প্ৰিচাৰ্ড তেখেত এথলিট হয় আৰু তেখেতে কি কৰিছিলে তেখেতে দুটাকে মেডেল লাভ কৰিছিলে ওকে তেখেতে এটা তেওঁ কি হয় দুটা মেডেল লাভ কৰিছিলে আৰু আমি যদি আমাৰ ভাৰতবৰ্ষৰ বৰ্তমান অলিম্পিকত ভাৰতে কেইটা মেডেল লাভ কৰিছে আমি যদি চাওঁ তেতিয়াহ'লে এতিয়ালৈকে ইণ্ডিয়াই 41টা মেডেল লাভ কৰিছে ইয়াৰ ভিতৰত গোল্ড হ'ল 10টা তাৰপাছত চিলভাৰ হ'ল 10টা আৰু আমি যদি ব্ৰঞ্জৰ কথা কওঁ তেতিয়াহ'লে 21টা লাভ কৰিছে তো গোল্ড যেনেকুৱাকৈ আমাৰ হকী টিমটোৱে মেক্সিমাম গোল্ড লাভ কৰিছে ইণ্ডিভিজুৱেল আমি যদি চাওঁ তেতিয়াহ'লে প্ৰথম অভিনৱ বিন্দ্ৰা 2008ত তেখেত এগৰাকী শ্বুটাৰ হয় এণ্ড দেন নেক্সট হৈছে নীৰজ চোপ্ৰা তেখেত জেভলিন থ্ৰ' এথলিট তেখেতে এওঁলোক দুগৰাকী ইণ্ডিভিজুৱেল হয় যোনে গ'ল্ড লাভ কৰিছে আৰু বাকী হকী টিমটোৱে গ'ল্ড লাভ কৰিছে অলিম্পিকত অ'কে এতিয়া আমি ইয়াতে যদি চাওঁ যেনেকুৱাকৈ আমাৰ ইয়াৰ অবজেক্টিভ কি হয় কিবা এটা ডে চেলিব্ৰেট কৰাৰ কিবা নহয় কিবা এটা অবজেক্টিভ থাকে উদ্দেশ্য থাকে ইণ্টাৰনেশ্যনেল অলিম্পিক ডে চেলিব্ৰেট কৰাৰ অবজেক্টিভটো কি হয় যাতে স্পৰ্টছৰ ক্ষেত্ৰত ওকে ক্ৰীড়াৰ ক্ষেত্ৰত যাতে সকলোৰে অংশগ্ৰহণ যাতে টু প্ৰমোট স্পৰ্টছ পাৰ্টিচিপেশ্যন ফৰ এভৰিৱান এইটো কোনো মানে জেণ্ডাৰ এজ বা এথলেটিক এবিলিটি সেই সকলোখিনি বাহিৰে সকলোৱে যাতে ক্ৰীড়াত স্পৰ্টছত যাতে অংশগ্ৰহণ কৰে সেইটোক প্ৰসাৰ কৰিবৰ কাৰণে প্ৰমোট কৰিবৰ কাৰণে এই ডেটো চেলিব্ৰেট কৰা হয় আৰু থিম আমি কুৱেশ্যনতে দেখিলোঁ ইউ কেন ডু দিছ লেটছ মুভ ওকে এইবাৰত থিম হৈছে এইটো তাৰপিছত আমাক নেক্সট এটা কুৱেশ্যন সুধিছে হু হেজ বিকেম দ্য ফাৰ্ষ্ট পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন টু ৰিচিভ দ্য ৱৰ্ল্ড প্ৰাইজ ইন ফিজিক্স এই যিটো ৱৰ্ল্ড প্ৰাইজ বুলি কোৱা হৈছে ন আমি এইটোক যেনেকৈ ফিজিক্সৰ নোবেল বঁটা দিয়া হয় ঠিক তেনেকুৱাকৈ ফিজিক্স কেটেগৰীত দিয়া এইটো এটা খুব ইম্পৰ্টেণ্ট এটা ৰিকগনিশ্যন হয় নোবেলৰ পিছত আফটাৰ নোবেল প্ৰাইজ
নোবেল বঁটাৰ পিছতে হাইয়েষ্ট ইম্পৰ্টেণ্ট এৱাৰ্ড বুলি এই ৱৰ্ল্ড প্ৰাইজটো এইটোক তেনেকৈ কনচিডাৰ কৰা হয় নোবেল বঁটাৰ পিছতে ছেকেণ্ড হাইয়েষ্ট হয় আমাৰ ভাৰতবৰ্ষৰ তাৰ মানে কি হয় ইণ্ডিয়ান অৰিজিন বুলি কৈছে ন তো ইণ্ডিয়া আমেৰিকান অৰিজিন এগৰাকী ফিজিষ্ট আছে এগৰাকী ইণ্ডিয়া আমেৰিকান অৰিজিন তো তেওঁ কি হয় নাম হৈছে তেখেতৰ জ্ঞানেন্দ্ৰ কুমাৰ জৈন তেখেতক এই বঁটাটি প্ৰদান কৰা হৈছে অকমান তেওঁৰ বিষয়ে আমি অকমান চাই লৈছো ইয়াতে ৱৰ্ল্ড প্ৰাইজ ইন ফিজিক্স জ্ঞানেন্দ্ৰ কুমাৰ জৈন যাক তেখেতক ফিজিক্সৰ ৱৰ্ল্ড প্ৰাইজ প্ৰদান কৰা হৈছে এইবাৰৰ আৰু এই যেটো তেখেত প্ৰথমগৰাকী ফাৰ্ষ্ট পাৰ্সন হয় ইণ্ডিয়ান অৰিজিন ইণ্ডিয়ান আমেৰিকান অৰিজিন প্ৰথমগৰাকী ব্যক্তি হয় যোনে এই এৱাৰ্ডটি লাভ কৰিছে এখেত হৈছে যোনে এই এৱাৰ্ডটি লাভ কৰিছে ৱৰ্ল্ড প্ৰাইজ আৰু তেখেতৰ এবা আমি যদি ৱৰ্ল্ড প্ৰাইজটোৰ কথা যদি চাও 1978 ত এষ্টাব্লিছ কৰা হৈছিল তাৰ পিছত 2026 ত প্ৰথমগৰাকী ইণ্ডিয়ান অৰিজিন যোনে এই বঁটাটি লাভ কৰিছে আৰু মই যেনেকৈ ক'লো যে এইটো নোবেল বঁটাৰ পিছত দিয়া এটা মানে সেকেন্ড হাইয়েষ্ট বুলি বা নোবেল বঁটাৰ পিছতে ইম্পৰ্টেণ্ট এৱাৰ্ড বুলি এইটো কনচিডাৰ কৰা হয় এই এৱাৰ্ডটি 2026 জুনত প্ৰদান কৰা হৈছে দেখিলো তো প্ৰদান কৰিছে জেৰুসালেমত আইজাক হেৰজগৰ দ্বাৰা জেৰুসালেমত এই এৱাৰ্ডটি প্ৰদান কৰা হৈছে এটা কথাটি হ'ল যে তেখেতক জ্ঞানেন্দ্ৰ কুমাৰ জৈন তেখেতক যে এই বঁটাটি প্ৰদান কৰা হৈছে কিয় ইম্পৰ্টেণ্ট হয় তেখেতে এনেকুৱাকৈ কি কাম কৰিছে যে তেখেতক এই বঁটাটি প্ৰদান কৰা হৈছে কোৱেশ্চন আমাক এইটোও সুধি দিয়ে যে তেখেতে এনেকুৱা কি কাম কৰিছে ডাইৰেক্ট কোৱেশ্চন সুধিলেও এমচিকিউ ডাইৰেক্ট আহিলেও কিন্তু সুধি দিয়ে তেওঁৰ অৱদান কি হয় তো আমি ইয়াতে চাব লাগিব কাক দিছে কেতিয়া দিছে কোন হয় প্ৰথম ইণ্ডিয়ান অৰিজিন বুলি ক'লে কোনে দিছে ওকে ক'ত দিছে ওকে সো এইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় তেখেতে ডিস্কভাৰ কৰিছিলে কম্পোজিট ফাৰ্মিয়ন ওকে এই কম্পোজিট ফাৰ্মিয়নছৰ ডিস্কভাৰীৰ কাৰণে তেখেতে এটা কোৱান্টাম মেটাৰৰ ক্ষেত্ৰত তেখেতে আমি ক'ব পাৰোঁ যে বৈপ্লৱিক পৰিৱৰ্তন বা ৰিভলিউচনাৰী তেখেতে এটা ৰিভলিউচন লৈ অহা বুলি আমি ক'ব পাৰোঁ যাৰ কাৰণে তেখেতক এই বঁটাটি প্ৰদান কৰা হৈছিলে আৰু এই কনসেপ্টটো তেখেতে 1989তে কনসেপ্টটো প্ৰপ'জ কৰিছিলে যেতিয়া তেখেতে য়েল ইউনিভাৰ্চিটিত তেখেতে পোষ্ট ডক্টৰেল ৰিচাৰ্চাৰ হিচাপে কাম কৰি আছিলে এতিয়া আপোনালোকৰ বুজি পোৱাত অকমান প্ৰবলেম হ'ব পাৰে যে তেখেতৰ ডিস্কভাৰীটোৱে কি কৈছে আমি যদি কম্পোজিট ফাৰ্মিয়নছৰ কথা যদি কওঁ তাৰ মানে আপোনালোকে ইমাজিন কৰক যে এখন প্লেগ্ৰাউণ্ডত কেইগৰাকীমান ল'ৰা ছোৱালী তেওঁলোকে দৌৰি আছে তো তেওঁলোকে যেতিয়া প্ৰথমতে দৌৰি থাকিব তেওঁলোকে কি হয় এটা অকলে তেনেকুৱাকৈ দৌৰি আছে এতিয়া আকৌ ইমাজিন কৰক যে তেওঁলোকে নিজৰ লগত দুটা ইনভিজিবল ম্যাগনেট ক্যাৰি কৰি পেলাই দৌৰি আছে আৰু এই দুটা ইনভিজিবল ম্যাগনেট তেওঁলোকে যে ম্যাগনেট ৰিং যে ম্যাগনেটিক ৰিং তেওঁলোকে ক্যাৰি কৰি দৌৰি আছিল তাৰ কাৰণে এতিয়া তেওঁলোকে এটা মোৰ অৰ্গেনাইজড ৱেত আৰু ডিফাৰেন্টলি তেওঁলোকে কি হয় দৌৰিব এতিয়া ঠিক আছে তেনেকৈ মুভ কৰিব তো আমাৰো এনেকুৱাকৈ আমি যদি ইলেক্ট্ৰনছৰ ক্ষেত্ৰতো যদি চাওঁ এটা ষ্ট্ৰং ম্যাগনেটিক ফিল্ডৰ কাৰণে কিছুমান certain materialsত কিছুমান কি হয় কিছুমান বিশেষ কিছুমান materialsত এটা strong magnetic fieldৰ কাৰণে ইলেক্ট্ৰনছবোৰেও similar weight behave কৰে আৰু এইটোৱে আমি যদি ultimately চাও composite fermions হেতুৱে বুজাইছে তাৰ মানে আকৌ মই অকমান সৰলকে বুজাই দিছো তেওঁৰ যেটো ডিস্কভাৰীটো ইম্পৰ্টেন্ট এটো কাৰণে হয় তেওঁৰ এই থিওৰিটোৰ আগতে composite fermionsৰ থিওৰিৰ আগতে সাইন্টিষ্টবোৰে কিছুমান ক্ষেত্ৰত অকমান তেওঁলোকৰ প্ৰবলেম আছিল তেওঁলোকে মানে কিছুমান বস্তু তেওঁলোকৰ বুজি পোৱাত অকমান প্ৰবলেম হৈছিল যেনেকুৱাকে সাইন্টিষ্টবোৰে অৰ্থাৎ ইলেক্ট্ৰনছবোৰৰ কিছুমান স্ট্ৰেঞ্জ বিহেভিয়াৰ কিছুমান অকমান বিহেভিয়াৰ বুজি পোৱাত প্ৰবলেম হৈছিল তেওঁলোকে হেতু বস্তু এক্সপ্লেইন কৰিব পৰা নাছিল যে হেতু কিহৰ কাৰণে হৈ আছে যেটো মই আপোনালোকক এইমাত্ৰ দৌৰাৰ এক্সাম্পলটোৰে দিলো বাট এটো যেতিয়া কম্পোজিট ফাৰ্মিয়ন যেতিয়া ডিস্কভাৰ কৰিলে কোৱান্টাম মেটাৰ এবোৰ যেতিয়া ডিস্কভাৰ কৰিলে জেইনে তেতিয়া কি হয় হেই ইলেক্ট্ৰনবোৰৰ হে স্ট্ৰেঞ্জ বিহেভিয়াৰবোৰ বুজি পাবলৈ সহজ হ'ল আৰু যেটো নতুন কিছুমান মানে নতুন কোৱান্টাম ফিনোমেনা সাইন্টিষ্টে কি হয় একুৰেটলি প্ৰেডিক্ট কৰিব পৰা হ'ল আৰু হেতু কাৰণে কি হয় তেওঁক এই বঁটাটি প্ৰদান কৰা হৈছে ওকে তাৰ পিছত আমি আগবাঢ়িছো আন এটা নিউজৰ ফালে নিউজটোৱে কি কৈছে হু হ্যাজ বিন সিলেক্টেড এজ দ্য ভাইস প্ৰেসিডেন্ট অফ দ্য ফাইনান্সিয়েল অ্যাকশন টাস্ক ফোর্স ওকে FATF that means financial action task force for the 2026-27 term
এবছৰৰ কাৰণে এগৰাকী ব্যক্তি আমাৰ ভাৰতবৰ্ষৰ পৰা এগৰাকী ব্যক্তিক ভাইচ প্ৰেসিডেন্ট হিচাপে এপইণ্ট কৰা হৈছে সিলেক্ট কৰা হৈছে কিহৰ ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চৰ আৰু তেখেতৰ নাম হৈছে অপশ্যন সি বিবেক আগৰৱাল ওকে বিবেক আগৰৱাল অকমান আমি এই নিউজটোৱে বুজিবলৈ যত্ন কৰিছো ইয়াতে কি কোৱা হৈছে বা যেটো ভাইচ প্ৰেসিডেন্ট হিচাপে বিবেক আগৰৱালক এপইণ্ট কৰা হৈছে হেতু একচুয়ালি কি বুজায় এবছৰৰ কাৰণে FATF that means Financial Action Task Force or Vice President হিচাপে ইলেক্ট কৰা হৈছে বা আমি যদি চাও ইন্ডিয়া একচুয়ালি কি কৰিছে ইন্ডিয়া will assume the vice presidency ইন্ডিয়াই ভাৰতবৰ্ষই ভাইচ প্ৰেসিডেন্সি লাভ কৰিব ওকে আৰু ইয়াৰে ভাইচ প্ৰেসিডেন্ট হিচাপে 1994 বেটছৰ IAS অফিচাৰ মধ্যপ্ৰদেশ কেডাৰৰ আছিল বিবেক আগৰৱাল তেখেতক এপইণ্ট কৰা হৈছে তো এইটো সুধি দিব পাৰে যে 2026 বা কোনখন দেশে প্ৰথমবাৰৰ বাবে এই মানে ভাইচ প্ৰেসিডেন্সি লাভ কৰিছে তেতিয়া হলে এটো মনত ৰাখিব লাগিব আমি কি ইন্ডিয়া ওকে ভাৰতবৰ্ষ এতিয়া আমি অকমান যদি ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চৰ যদি আমি অকমান এটো যদি আমি মানে কি হয় সেই বিষয়ে যদি আমি অকমান চাই থৈ দিও আমাক ফুল নেমটো সুধিব পাৰে যে FATF ত ফাইনেন্সিয়েল একশ্যন T2 কি বুজায় তেনেকৈ সুধিব পাৰে F2 কি বুজায় তেনেকৈ সুধিব পাৰে ওকে তো ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চ যেটো G7 ৰ দ্বাৰা 1989 ত এষ্টাব্লিছ কৰা হৈছিল মই আপোনালোকক এটা কোৱেশ্চন মই আপোনালোকক এটা কমেন্ট সেকশনত জনাবলৈ দিলো G7 বুলি কলে তাত কোন কোন কান্ট্ৰি আহে দেন হেডকোৱাৰ্টাৰ হয় ইয়াৰে পেৰিছত এটো এটা ইন্টাৰ গভৰ্নমেন্টাল অৰ্গানাইজেশ্যন এটা ইন্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন হয় ওকে ইন্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন লগতে আন্তঃচৰকাৰী সংস্থা হয় টোটাল মেম্বাৰ 40 আৰু ইন্ডিয়া 2010 চনত ইয়াৰ মেম্বাৰ হৈছিল 2010 চনৰ পৰা 2026 চনত এতিয়া ইন্ডিয়াৰ প্ৰথমবাৰৰ বাবে ইয়াতে ভাইচ প্ৰেসিডেন্সি লাভ কৰিবলৈ ইন্ডিয়াই সক্ষম হৈছে আৰু এইটোৱে আমাৰ ইন্ডিয়াৰ আমি যদি চাও গ্লোবাল ফাইনেন্সিয়েল সিকিউৰিটিত ইন্ডিয়াৰ যেটো ৰোল হেতু গ্ৰো কৰাত হেতু এটা আমি মেজৰ মাইলস্টোন হিচাপে ক'ব পাৰো হেহে এটো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় এতিয়া ইয়াৰ অবজেক্টিভ যদি চাও এতিয়া আমি এটো যদি এনেকে বুজো যে ধৰি লওক এখন স্কুলত কিছুমান ইলিগেল তেনেকুৱা কিছুমান কাম হৈ আছে যিবোৰ ৰোধ কৰিবৰ কাৰণে তাতে এখন টাস্ক ফ'ৰ্চ এখন গঠন কৰা হৈছে এখন কমিটি গঠন কৰা হৈছে আৰু সেই কমিটিখনত আপোনাক ভাইচ প্ৰেসিডেন্ট হিচাপে এপইণ্ট কৰা হৈছে সিলেক্ট কৰা হৈছে য'ত আপুনি ভাইচ প্ৰেসিডেন্ট যদি হয় আপুনি সেই কমিটিখনত যি নতুন নীতি নিৰ্দেশনা লোৱা হ'ব স্কুলখনৰ কাৰণে যি ৰুলছ ৰেগুলেশ্যন বনোৱা হ'ব আপুনি তাত কি হয় মাতিব পাৰিব আপুনি ভাইচ প্ৰেসিডেন্ট হয় তো কিমান বেছি ইম্পৰ্টেন্ট ৰাইট আপোনাৰ ভূমিকাটো কিমান ইম্পৰ্টেন্ট হ'ব তো ইয়াতেও হেতুৱে বুজোৱা হৈছে উদ্দেশ্য ইয়াৰ কি হয় কমবেট মানি লণ্ড্ৰিং মানে আপোনালোকে বুজি পায় যে যিবোৰ ক্ৰিমিনেল ৱেট ধৰি লওক কিছুমান তেওঁলোকে ধৰি লওক পইচা পাতি মানি এনেকুৱা হাইড কৰা বা ইলিগেলি পইচা পাতি তেওঁলোকে আৰ্ন কৰি পেলাই সেইখিনি পিছত লিগেল বনাই যে তো তেনেকুৱা সেইবোৰ মানি লণ্ড্ৰিং সেইবোৰ ৰখাবৰ কাৰণে কমবেট টেৰৰিষ্ট ফাইনেন্সিং অৰ্থাৎ যিবোৰ টেৰৰিষ্ট আছে টেৰৰিষ্ট অৰ্গেনাইজেশ্যন আছে সেইবোৰক সিহঁতে যিবোৰ এক্টিভিটিছৰ থ্ৰুইদি তেওঁলোকে মানি আৰ্ন কৰে তেওঁলোকে পইচা আৰ্ন কৰে তেওঁলোকৰ সেইবোৰ চলাই আছে এইবোৰ প্ৰিভেন্ট কৰিবৰ কাৰণে ওকে আৰু এটা হৈছে prevent proliferation financing okay prevent proliferation financing বা prevent proliferation financing বুলি আমি যদি কও বা CPF বুলিও কোৱা হয় CPF that means counter এটো আমি যদি চাও C for ইয়াতে যেনেকে C ৰে আছে counter proliferation financing বুলি বুজোৱা হয় অৰ্থাৎ আমি যদি চাও এটা মাস নাম্বাৰত আমি যদি কও তবাহি হে কৰা অৰ্থাৎ ধৰি লওক কিবা মানে যেনেকে মাস নাম্বাৰ কিছুমান ওয়েপন্স ফৰ এক্সাম্পল আমি যদি নিউক্লিয়াৰৰ কথা কও কেমিক্যাল কও বায়োলজিক্যাল ওয়েপন্স থাকে যিবোৰে ধৰি লওক ধ্বংস মাতি আনিব পাৰে তো সেইবোৰৰ স্প্ৰেড বা ডেভেলপমেন্টৰ কাৰণে যিবোৰ ফান্ডিং কৰা হয় সেই ফান্ডিংবোৰ ৰোধ কৰাটো হৈছে প্ৰিভেন্ট প্লৰিফাৰেশ্যন ফাইনেন্সিং আৰু এইবোৰ হৈছে ইয়াৰে অবজেক্টিভ কাৰ অবজেক্টিভ হয় ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চত য'ত ভাৰতবৰ্ষই এইবাৰ ভাইচ প্ৰেসিডেন্ট হিচাপে ভাৰতবৰ্ষক সিলেক্ট কৰা হৈছে ওকে তো এক্সাম আহি আছে গম পায় আপোনালোকে ভাবিব মেম নোটিফিকেশনে দিয়া নাই কোৰ পৰা এক্সাম আহিলে নোটিফিকেশন দিব বুলি তো কৈছে ৰাইট সো কেতিয়া নোটিফিকেশন দিয়ে ঘপককে দি দিব একো গমে নাপাব আপোনালোকে
গতিকে এতিয়াৰ পৰাই যেতিয়া সময় পাইছে তেতিয়াৰ পৰাই আপোনালোকৰ পঢ়া ষ্টাৰ্ট কৰি দিয়ক আপোনালোকে একো চিন্তা কৰিব নালাগে যে কেনেকৈ ক'ৰ পৰা পঢ়িম কি পঢ়িম কোনবোৰ এৰিম কোনবোৰ পঢ়িম কাৰণ কিয় পঢ়াত আপোনালোকে কি পঢ়িম জনাতকৈ কি পঢ়িব নালাগে সেইটো জনাটো কিন্তু খুব ইম্পৰ্টেণ্ট হয় আৰু সেইখিনি হেল্প কৰিবৰ কাৰণেতো সদায় আছোঁ আপোনালোকৰ লগত কিবা যদি আপোনালোকৰ ডাউটছ থাকে বা আপোনালোকে যদি মোৰ লগত কথা পাতিব বিচাৰে এটা নম্বৰ দিছোঁ মই আপোনালোকে ইয়াতে কণ্টেক্ট কৰিব পাৰিব 9181372998 আৰু যদি আপোনালোকে বিচাৰে এবাৰ স্কৰ্ডিমি এপটো ভিজিট কৰক স্কৰ্ডিমি এপটো ভিজিট কৰিলে তাত আপোনালোকে কিছুমান কোৰ্চ দেখা পাব যেনেকৈ এই কোৰ্চবোৰ আপোনালোকৰ আগন্তুক এক্সামৰ কাৰণে ডিজাইন কৰা হৈছে ADRE CTET আছাম পুলিচ GDPGT আছাম ফৰেষ্ট তেনেকুৱা বিভিন্ন কোৰ্চ বা ফ্ৰী মেটেৰিয়েল PDF আছে স্কৰ্ডিমি এপটো ডাউনলোড কৰি পেলাই তাত আপোনালোকে সেইবোৰ বস্তু পাব আৰু যদি কিবা গাইডেন্স লাগে আপোনালোকে বিচাৰে মোৰ পৰা আপোনালোকে গাইডেন্স তেতিয়াহ'লে এই নম্বৰটোত কণ্টেক্ট কৰিব নাইবা মোৰ ছ'চিয়েল মিডিয়াটো ইনষ্টাগ্ৰাম ফেচবুকত আপোনালোকে মেছেজ কৰিব পাৰিব কিবা আপোনালোকক হেল্প লাগিলে ঠিক আছে ওকে জাষ্ট এই নম্বৰটোত ফোন কৰি আপোনালোকে মোৰ লগত কথা পাতিব বিচাৰিছে বা আপোনালোক কিহৰ কাৰণে কি প্ৰব্লেম আছে সেইখিনি শ্বেয়াৰ কৰিলে হৈ যাব ওকে গৈছোঁ আমি এতিয়া নেক্সট কুৱেশ্যনলৈ বা নেক্সট এটা নিউজৰ ফালে ব্ৰিক্সৰ কথা কোৱা হৈছে ব্ৰিক্সৰ ফুল ফৰ্ম কি হয় ব্ৰিক্স মানে ইয়াতে কেইখনমান কাণ্ট্ৰি জড়িত হৈ আছে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা চাউথ আফ্ৰিকা তো ইয়াতে কি হয় ব্ৰিক্সৰ 11th ব্ৰিক্স এনাৰ্জি মিনিষ্টাৰ মিটিং আয়োজন কৰা হৈছিলে আৰু এই যিখন 11 ব্ৰিক্স মানে এনাৰ্জি মিনিষ্টাৰ মিটিং আয়োজন কৰা হৈছিলে সেইখন ক'ত আয়োজন কৰা হৈছিলে গুৰুগ্ৰাম ওকে অপশ্যন চি গুৰুগ্ৰাম ক'ত অৱস্থিত হয় হাৰিয়ানা ওকে হাৰিয়ানাৰ গুৰুগ্ৰামত আয়োজন কৰা হৈছিলে এতিয়া কথাটো হ'ল যে এইটোৰ বিষয়ে অকণমান জানিব লাগিব ব্ৰিক্স এনাৰ্জি মিনিষ্টাৰ মিটিঙত একচুৱেলি কি হয় কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় তো ইয়াতে আমি যদি প্ৰথমতে এইটো চাই থৈ দিওঁ হাৰিয়ানাৰ গুৰুগ্ৰামত কি হৈছিলে 25 জুনত 11 ব্ৰিক্স এনাৰ্জি মিনিষ্টাৰ মিটিং আয়োজন কৰা হৈছিলে ৰাইট আৰু এইটো 2026ৰ ইণ্ডিয়াৰ যি ব্ৰিক চেয়াৰমেনশ্বিপ আছিলে ভাৰতবৰ্ষৰ যি ব্ৰিক্সৰ অধ্যক্ষতা আছিলে তাৰ আণ্ডাৰতে এই মিটিংখন হোষ্ট কৰা হৈছিলে থিম মনত ৰাখিব কি কৈছে বিল্ডিং ফৰ ৰেজিলেন্স ইনোভেশ্যন কোঅপাৰেশ্যন এণ্ড ছাষ্টেইনেবিলিটি এইকেইটা মই অকণমান পিছত আপোনালোকক বুজাই দি আছোঁ কি কৈছে ব্ৰিক্সৰ মেম্বাৰৰ কথা আমি যদি চাওঁ ব্ৰিক্স মেম্বাৰ কোন কোন হয় তো ইয়াতে দেখিলোঁ B4 ব্ৰাজিল প্ৰথমতে এইকেইখনে আছিলে পিছত গৈ পেলাই আৰু এড হৈছে R4 কি হৈ গ'ল ৰাছিয়া ওকে ব্ৰাজিল ৰাছিয়া I4 হৈ গ'ল ইণ্ডিয়া ৰাইট C4 হৈ গ'ল চাইনা ওকে S4 হৈ গ'ল সাউথ আফ্ৰিকা তাৰ পাছত আপোনালোকে ক'ব পাৰিবনে তাৰ পাছত এতিয়ালৈকে ব্ৰিক্সৰ আকৌ কোন কোন মেম্বাৰে ব্ৰিক্স কাণ্ট্ৰি হিচাপে অংশগ্ৰহণ কৰিছে সাউথ আফ্ৰিকাৰ পিছত আমি পাওঁ ইজিপ্ট তাৰ পাছত পাওঁ আমি ইথিওপিয়া ওকে তাৰ পিছত পাওঁ আমি ইণ্ডোনেছিয়া ওকে আমি পাওঁ ইণ্ডোনেছিয়া তাৰ পাছত আমি পাওঁ UAE তাৰ পাছত আমি পাওঁ সৌদি আৰবিয়া ওকে সৌদি আৰবিয়া তো এইকেইখন হৈছে ব্ৰিক্সৰ নতুনকৈ এইকেইখন আকৌ কি হয় ব্ৰিক্স কাণ্ট্ৰি হিচাপে ব্ৰিক্সত যোগদান কৰিছে আৰু এখন থাকি গ'ল সেইখন হৈছে ইৰাণ ওকে তো এইকেইখন ব্ৰিক্সৰ মেম্বাৰ কোন কোন হয় সোধে মনত ৰাখিব ব্ৰিক্সৰ কথা আমি যদি চাওঁ ব্ৰিক্স কি হয় ব্ৰিক্স হৈছে কিছুমান কাণ্ট্ৰিৰ এনেকুৱাকৈ এটা মেজৰ এটা গ্ৰুপ হয় য'ত অৰ্থনীতি এটা মেজৰ ইমাৰ্জিং ইকনমিক্সৰ এটা গ্ৰুপ হয় য'ত তেওঁলোকে কেনেকুৱাকৈ অৰ্থনৈতিক ৰাজনৈতিক ইকনমিক পলিটিকেল ডেভেলপমেণ্ট মেটাৰ এইবোৰৰ বিষয়ত বা কেনেকৈ সহযোগিতা কৰিব কেনেকৈ এজনে আনজনক হেল্প কৰিব তো এইবোৰৰ ওপৰত ইয়াতে কি হয় ডিছকাছ কৰা হয় এতিয়া আমি চাবলৈ গৈ আছিলোঁ আমি চাই আছিলোঁ যে ব্ৰিক্স এনাৰ্জি মিনিষ্টাৰ মিটিং এই মিটিংখন কিয় হৈছিলে বা মিটিংখন কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় আপোনালোকে এনেকৈ ইমাজিন কৰক এই যে 11খন কাণ্ট্ৰিৰ কথা যে ক'লোঁ এই 11খন কাণ্ট্ৰিৰ ফৰ এক্সাম্পল তেওঁলোক হৈ গ'ল ফ্ৰেণ্ডছ ওকে তো তেওঁলোক ফ্ৰেণ্ডছ আৰু তেওঁলোকৰ প্ৰত্যেকটোৰে কি হয় বিভিন্ন ইলেক্ট্ৰিচিটি প্ৰডিউচিঙৰ তেওঁলোকৰ ডিফাৰেণ্ট
ফেক্টৰী বুলিয়ে ক'লোঁ তেওঁলোকৰ বেলেগ বেলেগ ফেক্টৰী আছে কেনেকৈ ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব লাগে বা তেওঁলোকে ডিফাৰেণ্ট ৱে জানে তো সেই 11গৰাকী মেম্বাৰ বা 11গৰাকী ফ্ৰেণ্ডে যেতিয়া লগ হ'ব তেওঁলোকে কি কৰিব তেওঁলোকে এজনে আনজনৰ লগত নতুন আইডিয়া শ্বেয়াৰ কৰিব ৰাইট কেনেকুৱাকৈ তেওঁলোকে নতুন আইডিয়াৰ জৰিয়তে এজনে আনজনৰ লগত যেতিয়া আইডিয়া শ্বেয়াৰ কৰিব কেনেকুৱাকৈ আমি দেশক আগুৱাই লৈ যাব পাৰোঁ তেওঁলোকে নিজৰ দেশখনক কেনেকুৱাকৈ আগুৱাই লৈ যাব পাৰে ৰাইট প্ৰত্যেকৰ পৰাই তেওঁলোকে এজনে আনজনৰ পৰা নতুন বস্তু শিকিব ৰাইট তাৰোপৰি কেনেকুৱাকৈ ক্লিনাৰ এনাৰ্জি আনিব পাৰি তাৰ সলিউশন তেওঁলোকে ওলাব হয়নে কেনেকৈ ক্লিন এনাৰ্জি আনিব পাৰি কেনেকৈ প্ৰডিউচ কৰিব পাৰি আৰু কি হয় ফিউচাৰ জেনেৰেশ্যনত কেনেকুৱাকৈ এনাফ পৰ্যাপ্ত পৰিমাণৰ এনাৰ্জি ৰাখিব পাৰি প্ৰডিউচ কৰিব পাৰি কেনেকুৱাকৈ পৰ্যাপ্ত পৰিমাণৰ এনাৰ্জি ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে ৰাখিব লাগে বা ৰাখিব পাৰি এনেকুৱা বিভিন্ন বিষয়ৰ ওপৰত তেওঁলোকে ডিছকাছ কৰিব জাষ্ট মই থুলমূলকৈ কৈছোঁ তো 11গৰাকী ফ্ৰেণ্ড বুলি মনত ৰাখিব দিছোঁ 11গৰাকী কেইগৰাকী ফ্ৰেণ্ড প্ৰত্যেকগৰাকীৰে ইলেক্ট্ৰিচিটি প্ৰডিউচিং তেওঁলোকৰ ফেক্টৰী আছে বা তেওঁলোকে ডিফাৰেণ্ট ৱে জানে আৰু যাৰ পৰা তেওঁলোকে নতুন আইডিয়া শ্বেয়াৰ কৰিব অ'কে সো এইখিনিয়ে হৈছিলে ইয়াতে তেওঁলোকৰ মেইন ডিছকাশ্যন এইবোৰে আছিলে এনাৰ্জি মিনিষ্টাৰ মিটিং বুলি যে কৈছে সেয়েহে কৈছে অ'কে শক্তিৰ ওপৰত তেনেকৈ বিভিন্ন ডিছকাশ্যন হৈছিলে দেন ব্ৰিক্সৰে আৰু এখন হৈছিলে নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ মিটিং অ'কে নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ গম পাইছে কি হয় কৈ আছোঁ বাৰু নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ মিটিঙত 2026ত চেয়াৰমেন কোন আছিলে ছেইম চেয়াৰমেন যদি কওঁ আমাৰ ইণ্ডিয়াৰ আছিলে অ'কে তো গোটেইকেইগৰাকীতো ইণ্ডিয়াই হয় তো আমাৰ ইয়াতে নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ NSA যিগৰাকী হয় আমাৰ ভাৰতবৰ্ষৰ অজিত ডোভাল অ'কে অজিত ডোভাল অপশ্যন বি তেখেতে ইয়াৰ অধ্যক্ষতা কৰিছিলে অ'কে তেখেত ইয়াৰে চেয়াৰমেন আছিলে তো ইয়াতে এই যিখন নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ মিটিং হৈছিলে নিউ দিল্লীত হৈছিলে ভেনিউ মনত ৰাখিব 22ৰ পৰা 23 জুনৰ ভিতৰত হৈছিলে আৰু এইটো ইণ্ডিয়াৰ ব্ৰিক্সৰ যি চেয়াৰমেনশ্বিপ তাৰ আণ্ডাৰতে এই ছিকিউৰিটি এডভাইজাৰ মিটিংখনো হৈছিলে আৰু ইয়াতে আমাৰ ইণ্ডিয়াৰ নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ অজিত ডোভাল ইয়াৰে এখেত হয় অজিত ডোভাল তেখেত কি হয় তাৰে চেয়াৰমেন আছিলে এতিয়া ইয়াতে কি হয় এই যিখন নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ মিটিং ইয়াতে বেলেগ ৰাষ্ট্ৰ ব্ৰিক্সৰ যিমানবোৰ কাণ্ট্ৰি আছে সেই ব্ৰিক্সৰ কাণ্ট্ৰিবোৰৰ যিবোৰ নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ্ছ আছে আৰু লগতে যিখিনি ছিনিয়ৰ ছিকিউৰিটি অফিচাৰ্ছ আছে অফিচিয়েলছ আছে তেওঁলোকে অংশ লৈ পেলাই তেওঁলোকে কেনেকুৱাকৈ ৰাষ্ট্ৰসমূহক তেওঁলোকে দেশসমূহক সুৰক্ষা প্ৰদান কৰিব পাৰে তেনেকুৱাকৈ এটা গুৰুত্বপূৰ্ণ তেওঁলোকে ডিছকাশ্যন কৰে তাৰ ওপৰত ওকে সো আমি উদ্দেশ্যও চাম বাৰু এইবাৰৰ থিম কি আছিলে নন ট্ৰেডিশ্যনেল ছিকিউৰিটি চেলেঞ্জেছ কনফ্ৰণ্টিং দ্য ৱৰ্ল্ড টুডে আজি বিশ্বৰ সন্মুখীন হোৱা অগতানুগতিক নিৰাপত্তাজনিত কিছুমান প্ৰত্যাহ্বান যেনেকুৱাকৈ এইবাৰৰ ডিছকাশ্যনত কি আছিলে এইবাৰৰ ডিছকাশ্যনত তেওঁলোকে ডিছকাছ কৰিছিলে চাইবাৰ ছিকিউৰিটিৰ বিষয়ে ৰাইট টেৰৰিজিমৰ বিষয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স টেকন'লজি গভৰ্নেন্স তাৰমানে ইয়াতে এইবাৰৰ আমি যদি ডিছকাশ্যনৰ কথা যদি চাওঁ এইবাৰৰ বৈঠকত বা এইবাৰৰ মিটিঙত যিবোৰ ডিছকাশ্যন হৈছিলে তাত এনেকুৱা নহয় যে ক'ৰবাত কিবা যুদ্ধ বিদ্ৰোহ হৈছে পাৰমাণৱিক যুদ্ধৰ সৈতে কিবা তেনেকুৱা জড়িত এইবোৰ নাছিলে এইবাৰ কি হয় মডাৰ্ণ কিছুমান আধুনিক কিছুমান প্ৰব্লেমৰ পৰা কেনেকৈ বাচিব পাৰি কেনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰি দেশক সেইবোৰৰ ওপৰত ডিছকাছ কৰা হৈছিলে যেনেকৈ মই ক'লোৱে চাইবাৰ ছিকিউৰিটি তাৰপাছত AI টেৰৰিজিম এইবোৰক কেনেকৈ ৰোধ কৰিব পাৰি তো কেনেকৈ আমি ৰোধ কৰি পেলাই আগবাঢ়ি যাব পাৰি এখন দেশে ব্ৰিক্সৰ এখন দেশে আন এখন দেশৰ লগত কেনেকুৱাকৈ কোঅপাৰেশ্যন কেনেকৈ সহযোগিতা বনাই ৰাখিব পাৰে এইবোৰ ডিছকাছ কৰা হৈছিলে থিম যেনেকৈ আগৰটোত ক'লোঁ এনাৰ্জি মিটিঙত ছেইম ৰেজিলেঞ্চ ইনোভেশ্যন কৰ্পৰেশ্যন এণ্ড ছাষ্টেইনেবিলিটি ইয়াতে আমি যদি চাওঁ ৰেজিলেঞ্চ তাৰমানে কি কোৱা হৈছে কেনেকুৱাকৈ আমি যিবোৰ ক্ৰাইচিছ আছে সেই ক্ৰাইচিছবোৰৰ পৰা আমি বাচি পেলাই কেনেকুৱাকৈ আমি নিজকে ষ্ট্ৰং বনাব পাৰোঁ ইনোভেশ্যন তাৰমানে ইনোভেশ্যন কি হয় নতুন আইডিয়া টেকন'লজি কেনেকুৱাকৈ সেইবোৰক এনকাৰেজ কৰিব পাৰি তাৰপাছত কোঅপাৰেশ্যন ডেট মিনছ সহযোগিতা কেনেকৈ ব্ৰিক্স কাণ্ট্ৰিবোৰে একেলগে থাকি পেলাই কেনেকৈ তেওঁলোকে কাম কৰিব পাৰে এজনে আনজনৰ লগত আৰু ছাষ্টেইনেবিলিটি ডেট মিনছ বহনক্ষম এইটোৱে কি কৈছে যে কেনেকুৱাকৈ আমি এনভাইৰনমেণ্টক প্ৰটেক্ট কৰি পেলাই লং টাৰ্ম ডেভেলপমেণ্টৰ কাৰণে আমি অৰ্থাৎ লং টাৰ্ম মানে আমাৰ বিকাশৰ কাৰণে আমি কাম কৰিব পাৰোঁ তো এইবোৰ হৈছে মেইন উদ্দেশ্য বা মেইন থিম বা বিষয়বস্তু আছিলে ওকে
এতিয়া ব্ৰিক্সৰ মেম্বাৰটো মই ক'লোৱে এইকেইখন মেম্বাৰ ইণ্ডিয়াই কি হয় ব্ৰিক্সৰ চেয়াৰমেনশ্বিপ 4 নম্বৰ 4th টাইমৰ কাৰণে লাভ কৰিছে 12, 16, 21 আৰু 26 মনত ৰাখিব ওকে দেন গৈছো আন এটা নিউজৰ ফালে কায়াৰ ষ্টেমাৰ ওকে কায়াৰ ষ্টেমাৰ যোনে ৰিসেন্টলি এখন দেশৰ তেওঁ প্ৰাইম মিনিষ্টাৰ আছিলে তাৰে পৰা তেখেতে ৰিজাইন দিছে কোৰ পৰা ইউকেৰ পিএম হিচাপে আছিলে তেখেতে ৰিজাইন দিছে আৰু তেখেতে কোনটো পাৰ্টিৰ পৰা বিলং কৰিছিলে লেবাৰ পাৰ্টিৰ পৰা ওকে লেবাৰ পাৰ্টিৰ পৰা তেখেতে বিলং কৰিছিল আৰু ৰিসেন্টলি ইউকেৰ প্ৰাইম মিনিষ্টাৰৰ পৰা তেখেতে ৰিজাইন দিছে ওকে সো ৰিসেন্টলি কায়াৰ ষ্টেমাৰ যোন ইউকেৰ প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰ আছিলে তেখেতে 22 জুনত 2026ৰ 22 জুনত লেবাৰ পাৰ্টিৰ লিডাৰ আছিলে তাৰে পৰা তেখেতে ৰেজিগনেশ্যন দিছে ওকে তো তেওঁলোকৰ প্ৰাইম মিনিষ্টাৰ কেনেকৈ চুজ কৰা হয় যোনে সংখ্যাগৰিষ্ঠতা লাভ কৰিব যোনে মেজৰিটি লাভ কৰিব যিটো দলে তেওঁলোকৰ যিগৰাকী লিডাৰ হ'ব সেই লিডাৰ গৰাকীকে যেনেকৈ আমাৰ ভাৰতৰ যিটো হয় এই লিডাৰ গৰাকীকে প্ৰাইম মিনিষ্টাৰ হিচাপে এপইণ্ট কৰা হয় লেবাৰ পাৰ্টিয়ে 2024 চনত 412টা সিট তেওঁলোকে ইলেকশ্যনত লাভ কৰিবলৈ সক্ষম হৈছিলে যিটো 14 ইয়াৰ্ছৰ যিটো কনজাৰভেটিভ ৰুল আছিলে সেইটোক এণ্ড কৰি পেলাই 2024ত তেওঁলোকে নিজৰ চৰকাৰ গঠন কৰিছিলে ওকে কিন্তু কি হৈ গ'ল 2024 তাৰ মানে 2026 মানে 2 বছৰ অৰ্থাৎ কায়াৰ ষ্টেমাৰে তেখেতে 2 বছৰৰ পিছতে তেওঁ ৰেজিগনেশ্যন দি দিলে ওকে আৰু তেওঁৰ ৰেজিগনেশ্যন এইটোৱে কি হয় যে ব্ৰিটেইনত বা ইউকেত এটা পলিটিকেল ইনষ্টেবিলিটিৰ কথা বুজাই তাৰ সাইন এটা ইয়াতে দিয়া হয় এনেকুৱা নহয় যে কায়াৰ ষ্টেমাৰ প্ৰথমগৰাকী প্ৰাইম মিনিষ্টাৰ যোনে ৰেজিগনেশ্যন দিছে প্ৰথমবাৰৰ বাবে তেনেকুৱা নহয় তেখেত 6 ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ হয় যোনে নিজৰ কাৰ্যকাল সম্পূৰ্ণ নহওঁতে নিজৰ পদৰ পৰা তেখেতে ৰেজিগনেশ্যন দিছে ইয়াৰ উপৰিও আমি আন প্ৰাইম মিনিষ্টাৰবোৰ যদি চাওঁ যেনেকুৱাকৈ ডেভিড কেমৰন আছে থেৰেছা মে আছে বৰিছ জনছন আছে তাৰপিছত লিজ ট্ৰুছ ঋষি সুনাক তো এওঁলোক কি হয় এওঁলোক অলৰেডি মানে কাৰ্যকাল শেষ নহওঁতে পদত্যাগ কৰা নিজৰ প্ৰাইম মিনিষ্টাৰৰ পদৰ পৰা পদত্যাগ কৰা তেওঁলোক কিছুমান প্ৰাইম মিনিষ্টাৰ হয় ইউকেৰ ওকে এতিয়া যদি কায়াৰ ষ্টেমাৰে তেখেতে যদি ৰেজিগনেশ্যন দিছে তেনেহ'লে নেক্সট কোনোবাটো প্ৰাইম মিনিষ্টাৰ হ'ব কিন্তু কায়াৰ ষ্টেমাৰে কৈছে যে তেওঁ ৰেজিগনেশ্যন দিছে বাট নতুন মন্ত্ৰী পৰিষদ গঠন নোহোৱালৈকে তেওঁ মন্ত্ৰী হিচাপে পিএম হিচাপে তেওঁ কাম কৰি যাব আৰু এখেতক নতুন পিএম হিচাপে হ'ব বুলি তেনেকুৱাকৈ অনুমান কৰা হৈছে তেখেতৰ নাম হৈছে এণ্ডি বাৰ্নহাম ওকে তো এইটো বিলিভ কৰা হৈছে যে এণ্ডি বাৰ্নহাম তেওঁ নেক্সট পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ এগৰাকী নেক্সট প্ৰতিদ্বন্দ্বী হিচাপে তেখেতক মানে প্ৰাইম মিনিষ্টাৰ হ'ব বুলি তেনেকৈ নেক্সট প্ৰতিদ্বন্দ্বী হিচাপে তেখেতক দেখা গৈছে গতিকে প্ৰাইম মিনিষ্টাৰ ৰেজিগনেশ্যন দিছে কোন হয় কি হয় সেইখিনি আমি জানিব লাগিব ইম্পৰ্টেণ্ট হয় নেক্সট কোন হ'বলৈ গৈ আছে এক্সামত এইবোৰ কুৱেশ্যন সুধি দিয়ে তাৰপিছত আমাক কৈছে যে এনাৰ্জি ট্ৰেনজিশ্যন ইণ্ডেক্স 2026ত ইণ্ডিয়াৰ ৰেংক কিমান হয় ইণ্ডিয়াই এইবাৰ এটা ৰেংক আগত গৈছে আগতে ইণ্ডিয়াৰ ৰেংক আছিলে 71 2025ত আছিলে ইণ্ডিয়াৰ ৰেংক 71 এইবাৰ কিমান হৈছে 70 ৰাইট তো ইণ্ডিয়াৰ এইটো ক্ষেত্ৰত আমি ভাল প্ৰদৰ্শন বুলি ক'ব পাৰোঁ কাৰণ যোৱাবাৰতকৈ এইবাৰৰ ৰেংকটো আগুৱাইছে ওকে যিমানে আগত থাকিব সিমানে ভাল বুলি কোৱা হয় ঠিক আছে এনাৰ্জি ট্ৰানজিশ্যন ইণ্ডেক্স যেনেকৈ আমি দেখিলোঁ ইণ্ডিয়াৰ ৰেংক 70 আৰু এইটো ৰিলিজ কৰে ৱৰ্ল্ড ইকনমিক ফৰামৰ দ্বাৰা 2025ত ইণ্ডিয়াৰ ৰেংক আছিলে 71 এইবাৰ কিমান হৈছে 70 ওকে তো ইয়াতে কি হয় টপ 3 কাণ্ট্ৰি আমি যদি চাওঁ ছুইডেন আছে ফিনলেণ্ড আছে ডেনমাৰ্ক আছে আৰু ছিংগাপুৰে মানে 10টা ৰেংক আগুৱাবলৈ সক্ষম হৈছে ছিংগাপুৰ 42nd পজিশ্যনত আছে আমাৰ যিমানবোৰ G20 কাণ্ট্ৰি আছে G20 কাণ্ট্ৰিৰ ভিতৰত টপ 20ত আছে G20 কাণ্ট্ৰিবোৰৰ জাৰ্মানী 9 ফ্ৰান্স 10 UK 11 চাইনা 14 ব্ৰাজিল 17 USA 19 ওকে আৰু ইয়াতে টোটেল 120খন কাণ্ট্ৰিক ইয়াতে সামৰি লোৱা হয় 120খন কাণ্ট্ৰি টোটেল 44টা ইণ্ডিকেটৰ্ছ 44টা সূচকৰ ওপৰত ভিত্তি কৰি পেলাই তেনেকৈ ৰেংক দিয়া হয় আৰু তেওঁলোকক স্ক'ৰ দিয়া হয় এতিয়া এনাৰ্জি ট্ৰানজিশ্যন ইণ্ডেক্সৰ কথা আমি যদি চাওঁ ইয়াতে এখন দেশৰ কি চোৱা হয় কিহৰ বেচিছত এখন দেশক ৰেংক দিয়া হয় সেই দেশখনৰ সিকিউৰিটি ওকে সাষ্টেইনেবিলিটি সিকিউৰিটি অৰ্থাৎ নিৰাপত্তা বহন ক্ষমতা সাষ্টেইনেবিলিটি ইকুইটি সমতা আৰু প্ৰিপেয়াৰ্ডনেছ অৰ্থাৎ শক্তি পৰিৱৰ্তনৰ বাবে যিটো প্ৰস্তুতি এনাৰ্জি ট্ৰানজিশ্যনৰ কাৰণে এইবোৰৰ ওপৰত বেছ কৰি পেলাই দেশ এখনক ৰেংক দিয়া হয়
কোনে ইস্যু কৰে বুলি ক'লো এই ইণ্ডেক্সটো ৱৰ্ল্ড ইকনমিক ফৰাম তো অকণমান ৱৰ্ল্ড ইকনমিক ফৰামৰ বিষয়ে যদি চাওঁ এটা ইণ্টাৰনেশ্যনেল নন প্ৰফিট অৰ্গেনাইজেশ্যন হয় যিটো 1971ত কি কৰা হৈছিলে এষ্টাব্লিছ কৰা হৈছিলে আৰু ইয়াৰ মিছন এইটোৱে আছিলে যে মানে পাব্লিক আৰু প্ৰাইভেট কোঅপাৰেশ্যনৰ থ্ৰুৱেদি ৰাজহুৱা আৰু ব্যক্তিগত সহযোগিতাৰ জৰিয়তে বিশ্বৰ আমাৰ গোটেই ৱৰ্ল্ডখনক এটা উন্নত পজিশ্যনত লৈ যোৱা উন্নত কৰা আৰু ৰিচেণ্টলি আমি ৱৰ্ল্ড ইকনমিক ফৰামৰ বিষয়ে শুনিছিলোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত ডাভোছত গৈছিলে ছুইজাৰলেণ্ডত ডাভোছত গৈছিলে ৰাইট ৱৰ্ল্ড ইকনমিক ফৰামত ৰাইট তো সেই ৱৰ্ল্ড ইকনমিক ফৰাম ছুইজাৰলেণ্ডত ডাভোছত যিখন মিটিং হয় তাৰ কাৰণে খুব ফেমাছ হয় এনুৱেল যিখন মিটিং হয় অ'কে মনত থাকিব ক্লিয়াৰ হৈছে তো আপোনালোকে নিজৰ জাৰ্নি যদি আপোনালোকে স্কৰডিমিৰ সৈতে কৰিব বিচাৰে যদি আপোনালোকৰ জাৰ্নিত আপোনালোকে বিচাৰে যে আমাৰ লগত জড়িত হয় আপোনালোকৰ নেক্সট প্ৰিপাৰেশ্যন আপোনালোকে কৰিব প্ৰস্তুতি কৰিব কেনেকুৱাকৈ হেল্প লাগে কি লাগে গাইডেন্স লাগে সেইখিনি যদি আপোনালোকে ল'ব বিচাৰে আমাৰ পৰা মই পুনৰবাৰ কৈছোঁ আপোনালোকক এই নম্বৰটোত কণ্টেক্ট কৰিব পাৰে 9181372998 যিয়ে ডাউটছ নাথাকক যিয়ে প্ৰব্লেম নাথাকক আপোনালোকে ধুনীয়াকৈ আমাৰ লগত কথা পাতি পেলাই ডাউটছখিনি ক্লিয়াৰ কৰিব পাৰিব যিয়ে নাথাকক কিয় যেতিয়াই আপোনালোকে নিবিচাৰে কিয় ঠিক আছে চ' কাৰেণ্ট এফেয়াৰ্ছৰ লগত আৰু বেলেগ বেলেগ বস্তু আছে যিখিনি মই আপোনালোকক এপত ধুনীয়াকৈ পঢ়াই আছোঁ সেই প্ৰত্যেকটো বস্তুৱে জিকেৰ যিমানখিনি আছে কোনবোৰ ইম্পৰ্টেণ্ট হয় কি হয় এপত ধুনীয়াকৈ ক্লাছ কৰি আছোঁ তো সেই ক্লাছবোৰ আপোনালোকে এপত গৈ পেলাই চাব পাৰিব কেনেকুৱাকৈ কি আছে আপোনালোকে এনেও এপটো ভিজিট কৰি চাব পাৰে এতিয়ালৈকে কি ক্লাছ হ'ল অ'কে তো আজিৰ আছিলে এইখিনিয়ে টপিক এতিয়া আমি আহিছোঁ কুৱেশ্যন অফ দ্য ডেৰ ফালে এনাৰ্জি ট্ৰেনজিশ্যন ইণ্ডেক্সত কোনটো অৰ্গেনাইজেশ্যনে ৰিলিজ কৰে বুলি কৈছে এইটো হোমৱৰ্ক আপোনালোকৰ তাৰপাছত ব্ৰিক্স নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ মিটিং 2026 ক'ত আয়োজন কৰা হৈছিলে অ'কে তাৰপাছত দিয়া হৈছে ইণ্টাৰনেশ্যনেল অলিম্পিক ডে কেতিয়া অবজাৰ্ভ কৰা হয় কেতিয়া পালন কৰা হয় আৰু বাকী আপোনালোকে মোৰ ক্লাছৰ আপডেট বা আন এডুকেটাৰ্ছৰ ক্লাছৰ আপডেট হওক লগতে কাৰেণ্ট এফেয়াৰ্ছ হওক যি হওক বিভিন্ন আপোনালোকৰ এক্সামত হেল্প কৰিবৰ কাৰণে প্ৰিপাৰেশ্যনত হেল্প কৰিবৰ কাৰণে আপোনালোকে স্কৰডিমি টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম ক্লাছ PDF এইবোৰৰ কাৰণে আপোনালোকে ইয়াতে জইন কৰি ল'ব পাৰিব অ'কে আশা কৰিছোঁ ক্লাছটো ভাল পাইছে ইয়াৰ পিছৰখিনি আমি নেক্সট ক্লাছত অৰ্থাৎ নেক্সট ডেৰ সেইখিনি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম নেক্সট নিউজখিনি নেক্সট ক্লাছত পুনৰ লগ পাম বুলি আশা থাকিলে কিবা প্ৰব্লেম থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব নাইবা মই যিটো নম্বৰৰ কথা কৈছোঁ সেই নম্বৰটোতো আপোনালোকে কণ্টেক্ট কৰিব পাৰে আজিলৈ ইয়াতে এৰিছোঁ লগ পাম আপোনালোকক নেক্সট ক্লাছত আন এটি ক্লাছত ভালকৈ থাকিব ভালকৈ পঢ়িব থেংক ইউ ছ' মাছ এণ্ড টাটা বাই বাই